শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল। বিবি ডিজিটেলৰ আজিৰ আলোচ্য বিষয় হৈছে জেনেৰেল নলেজ। জেনেৰেল নলেজৰ ওপৰত আমি আজি কিছু প্ৰশ্ন আলোকপাত কৰিম। গতিকে আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। ইয়াতে আমি প্ৰথমতে কি লিখিছোঁ, আমি অসমৰ ওপৰত কিছুমান প্ৰশ্ন ৰাখিছোঁ যে অসমৰ ক'ত গৰম পানীৰ উৎস আছে। অসমৰ ক'ত গৰম পানীৰ উৎস আছে। গৰম পানীৰ উৎস বুলি ক'লে আপোনালোকে নিশ্চয় জানে। গতিকে ইয়াতে অপশ্যন কেইটা চাব। অপশ্যন ক অপশ্যন তিনিচুকীয়া, খ নলবাৰী, গ গোলাঘাট আৰু ঘ ডিব্ৰুগড়। গৰম পানীৰ উৎস হ'ল কি, যে ভূগৰ্ভৰ পৰা উতলা পানীৰ এটা কি আছে, এটা স্ৰোত এটা আছে, আৰু সেইটো হৈছে ক'ত আছে, গোলাঘাটত আছে। সেইটো ক'ত আছে, গোলাঘাটত। এই শুদ্ধ অপশ্যনটো হৈছে কি, গ গোলাঘাট। গোলাঘাট। এতিয়া আমি ২ নম্বৰ প্ৰশ্নটো লৈ আহিছো। ইটো অসমৰ ওপৰতে এটা প্ৰশ্ন, যে অসমৰ কোনখন জিলাত সৈনিক স্কুল অৱস্থিত। এইটো আমি প্ৰায় জানোৱে চবে, কিন্তু কেতিয়াবা অলপমান খেলি মেলি হয়। গতিকে সেইকাৰণে আমি ভালদৰে প্ৰশ্নটোৰ উত্তৰ আমি মনত ৰাখিব লাগিব। ক নম্বৰ হৈছে কি, গোৱালপাৰা, খ নলবাৰী, গ বৰপেটা আৰু ঘ বঙাইগাঁও। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ অপশ্যন, অৰ্থাৎ গোৱালপাৰা। গোৱালপাৰা অসমৰ সৈনিক স্কুলখন আছে। সৈনিক স্কুলখন গোৱালপাৰাত আছে। ইয়াৰ পিছত আমাৰ ৩ নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি। এইটো অসম মহিলা ফুটবল সন্থা কেতিয়া গঠন হয়। ইয়াতে কেইটামান চন দিয়া আছে, তাৰ ভিতৰত এটা শুদ্ধ অপশ্যন হ'ব, আৰু সেই শুদ্ধ অপশ্যনটো আমি জানিব লাগিব। অপশ্যন কেইটা প্ৰথমতে চাই লওঁ। ক নম্বৰ 1987 চনত, খ নম্বৰ অপশ্যন 1985 চনত, গ নম্বৰ অপশ্যন 1984 চনত, আৰু ঘ নম্বৰ অপশ্যন হ'ল 1981 চনত। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে খ নম্বৰ অপশ্যন 1985 চন। 1985 চনত অসম মহিলা ফুটবল সন্থা গঠন কৰা হৈছিল। এইটো মনত ৰাখিব। বন্ধু বান্ধৱীসকল, এতিয়া আমি ৪ নম্বৰ প্ৰশ্নটোলৈ আহিছো। আমাৰ প্ৰশ্নবিলাক অসমৰ, বিশেষকে অসমৰ লৈয়ে প্ৰশ্নবিলাক আছে, অসমৰ বিষয়ে প্ৰশ্নবিলাক আছে, কিন্তু আমি বেলেগ বেলেগ ক্ষেত্ৰৰ কিছুমান প্ৰশ্ন ইয়াত লৈছো। গতিকে ইয়াতে আমি চাব ৪ নম্বৰ প্ৰশ্নটো চাব, যে হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমান সংখ্যক মুখ্যমন্ত্ৰী। আমি জানো হিমন্ত বিশ্ব শৰ্মা বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হৈ আছে। তেখেত কিমান সংখ্যক, কিমান নাম্বাৰ মুখ্যমন্ত্ৰী। গতিকে ইয়াতে অপশ্যন কেইটা আপোনালোকে চাই ল'ব। ক নম্বৰ অপশ্যন 13 সংখ্যক, খ 15 সংখ্যক, গ 12 সংখ্যক, আৰু ঘ 14 সংখ্যক। এই গোটেইকেইটা মোটামুটি ওচৰা বজৰিকে থকা সংখ্যা কিছুমান। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যন কোনটো সেইটো আমি জানিব লাগিব। সেইটো ভালকে জানিলেহে আমি শুদ্ধকে লিখিব পাৰিম। ইয়াতে সেইটো হৈছে কি, খ নম্বৰ অপশ্যন 15 সংখ্যক। 15 সংখ্যক, এইটো মনত ৰাখিব আপোনালোকে। হিমন্ত বিশ্ব শৰ্মা 15 সংখ্যক অসমৰ মুখ্যমন্ত্ৰী হৈ আছে, বৰ্তমানতো কাৰ্যৰত হৈ আছে। ইয়াৰ পিছত আমি এটা স্বাধীনতা আন্দোলনৰ ওপৰত প্ৰশ্ন, অসমৰ লগত জড়িত প্ৰশ্ন। 1942 চনৰ স্বাধীনতা আন্দোলনৰ প্ৰথম গৰাকী অসমৰ শ্বহীদ। ইতিমধ্যে অসমৰ পৰা বিভিন্ন ব্যক্তিয়ে স্বাধীনতা আন্দোলনত ভাগ লৈছিল আৰু শ্বহীদ হৈছিল। তাৰ ভিতৰত প্ৰথম গৰাকী, ইয়াতে অপশ্যন কেইটা চাব। ক কনকলতা বৰুৱা, খ কমলা মিৰি, গ পিয়লি ফুকন, আৰু ঘ মুকুন্দ কাকতি। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে এই পিয়লি ফুকন, যিটো দেখিছে আপোনালোকে, এইটো এও শ্বহীদ হৈছিল, কিন্তু একদম ডাইৰেক্ট যিটো 42 চনৰ স্বাধীনতা আন্দোলন তাৰ লগত জড়িত নহয়। মুকুন্দ কাকতি জড়িত আছিল, কিন্তু তেওঁ প্ৰথম নহয়। গতিকে আৰু কমলা মিৰিও ঠিক তেনেধৰণে প্ৰথম নহয়। গতিকে প্ৰথম গৰাকী হ'ল অসমৰ শ্বহীদ কনকলতা বৰুৱা। এইটো মনত ৰাখিব। এইটো জানেই কনকলতা শ্বহীদ হোৱা বুলি আমি গম পাওঁ, কিন্তু তেওঁ প্ৰথম গৰাকী আছিল। এইটো মনত ৰাখিব।
ইয়াৰ পিছত আমি 6 নম্বৰ প্ৰশ্নটোলৈ আহিছো। কোনে প্ৰথম অসম সাহিত্য উপত্যকা বঁটা পাইছিল? মানে অসমৰ সাহিত্যৰ যিটো সন্মান, সৰ্বোচ্চ সন্মান বুলিয়ে ক'ব পাৰি, হয়তো সৰ্বোচ্চ সন্মান হিচাপে বিবেচিত অসম সাহিত্য উপত্যকা বঁটা, কিন্তু কোনে প্ৰথমতে পাইছিল? কোনে পাইছিল? ক নম্বৰ অপশ্যন নৱকান্ত বৰুৱা, খ কনকচন্দ ডেকা, গ ভৱেন্দ্ৰনাথ শইকীয়া, ঘ মহেশ্বৰ নেওগ। গোটেইকেইজনে বিশিষ্ট লগতে অন্যতম সাহিত্যিক আছিল। তাৰ ভিতৰত ভৱেন্দ্ৰনাথ শইকীয়া প্ৰথম হিচাপে অসম সাহিত্য উপত্যকা বঁটা পাইছিল, আৰু এইটো 1990 চনত প্ৰথম অসম সাহিত্য উপত্যকা বঁটা প্ৰদান কৰা হৈছিল 1990 চনত। গতিকে এইটো আমাৰ গ নম্বৰ অপশ্যন, সেইটো আপোনালোকে মনত ৰাখিব, ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়া। বন্ধু বান্ধৱীসকল, এইবাৰ আমি 7 নম্বৰ প্ৰশ্নটোলৈ আহিছো। 7 নম্বৰ প্ৰশ্নটো অসমৰ ওপৰতে আছে। এইটো হৈছে কি, অসমত কিমান চনত প্ৰথম চাহ খেতি আৱিষ্কাৰ হৈছিল? চাহ খেতি অসমত কেতিয়াৰ পৰা প্ৰৱৰ্তন কৰা হৈছিল বা আৱিষ্কাৰ হৈছিল, ইয়াৰ চনটো আমাক লাগে। ইয়াতে ভালেকেইটা চন দিয়া আছে। প্ৰথমটো চাব, ক নম্বৰ 1823 চনত, খ 1857 চনত, গ 1825 চনত, আৰু ঘ 1830 চনত। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে 1823 চনত। এইটো মনত ৰাখিব। প্ৰথম চাহ খেতি 1823 চনত কি কৰিছিল? আৱিষ্কাৰ কৰিছিল 1823 চনত। এইটো তাৰপিছত ইয়াৰ পিছত আমি 8 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ৰংখেৰ আৰু চমাংকান কোন জনগোষ্ঠীৰ উৎসৱ? অসমৰ বিভিন্ন জনগোষ্ঠীৰ ভাষা ভাষীৰ লোক আছে। তাৰ ভিতৰত আৰু সেই জনগোষ্ঠীবিলাকে বিভিন্ন ধৰণৰ উৎসৱ পালন কৰে। ইয়াতে প্ৰশ্নটো এনেকুৱা ধৰণৰ, ৰংখেৰ বুলি এটা উৎসৱ আছে আৰু চমাংকান বুলি উৎসৱ এটা আছে। এই দুটা উৎসৱ, তাৰমানে ৰংখেৰ আৰু চমাংকান, এই দুটা উৎসৱ এটা জনগোষ্ঠীয়ে পালন কৰে। অপশ্যন কেইটা চাব, ক বড়ো, খ মিচিং, গ কাৰ্বি, ঘ তিৱা। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে কাৰ্বি। কাৰ্বিসকলে এই উৎসৱটো পালন কৰে, ৰংখেৰ আৰু চমাংকান। এইটো মষ্ট ইম্পৰ্টেণ্ট। আচলতে ইয়াতে গোটেইকেইটা প্ৰশ্নই ইম্পৰ্টেণ্ট, কিন্তু এইটো আৰু বেছি সম্ভাৱ্য তালিকাত আমি ৰাখিব পাৰোঁ। গতিকে চাব আপোনালোকে এইটো, যাতে ভুল নকৰে। তাৰপিছত আমি এতিয়া সৰ্বভাৰতীয় পৰ্যায়ৰ এটা বা সৰ্বভাৰতীয় ক্ষেত্ৰৰ এটা আমি প্ৰশ্ন লৈছো। সেইটো হৈছে 9 নম্বৰ। মাটিকালিৰ ফালৰ পৰা ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য হল? মাটিকালিৰ ফালৰ পৰা আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ৰাজ্য কি? ইয়াতে দিয়া আছে বৰ্তমান সময়ত, তাৰমানে ক পঞ্জাৱ, খ ৰাজস্থান, গ মধ্যপ্ৰদেশ, আৰু খ মহাৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে খ। এইটো মনত ৰাখিব, ৰাজস্থান। বন্ধু বান্ধৱীসকল, 10 নম্বৰ প্ৰশ্নটো চাব। ডিস্কভাৰী অফ ইণ্ডিয়া এই গ্ৰন্থখনৰ লেখকগৰাকী কোন? ইয়াতে অপশ্যন কেইটা চাব, ক মহাত্মা গান্ধী, খ বিক্ৰম শেঠ, গ জৱাহৰলাল নেহেৰু, আৰু ঘ খুশবন্ত সিং। গোটেইকেইজনে ৰাইটাৰো আছিল। গতিকে ইয়াৰে ভিতৰত এইখন গ্ৰন্থৰ ৰাইটাৰগৰাকী হ'ল ডিস্কভাৰী অফ ইণ্ডিয়া, ভাৰত এক খোজ বুলিও আমি গম পাওঁ। আমি যেতিয়া আজিৰ পৰা মোটামুটি 35 বছৰ আগতে এখন চিৰিয়েল দিছিল, বেছিয়ে হ'ল বোধহয়, মোটামুটি 40 বছৰমান আগতে চিৰিয়েল এখন দিছিল, ভাৰত এক খোজ বুলি। এই গ্ৰন্থখনৰ আধাৰতে এই চিৰিয়েলখন বনাইছিল, টিভিত দিছিল, নেশ্যনেল চেনেলত। আৰু সেইটো এই গ্ৰন্থখন লিখিছিল, গ নম্বৰ অপশ্যনত আছে, জৱাহৰলাল নেহেৰু। তেখেতে লিখিছিল জৱাহৰলাল নেহেৰু। জৱাহৰলাল নেহেৰু।
এতিয়া আমি গ্ৰন্থৰ লগত জড়িত আন এটি প্ৰশ্ন লৈছো। সেইটো হৈছে বিখ্যাত গ্ৰন্থ গীত গোবিন্দ কোনে লিখিছিল? গীত গোবিন্দ কেইখনমান বিখ্যাত গ্ৰন্থ আছিল। এই গ্ৰন্থবিলাক যেনেকৈ হৰ্ষচৰিত, গীত গোবিন্দ এনেহেন ধৰণৰ তাৰ গল্প কিছুমান গ্ৰন্থ আছিল। এইবিলাক বিখ্যাত বিখ্যাত গ্ৰন্থ আছিল। তাৰ ভিতৰত গীত গোবিন্দ গ্ৰন্থখন কোনে লিখিছিল? অপশ্যন কেইটা চাই ল'ব। ক কালিদাস, খ বাণভট্ট, গ মীৰাবাই, খ জয়দেৱ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে জয়দেৱ। খ জয়দেৱ। মনত ৰাখিব, জয়দেৱে গীত গোবিন্দ ৰচনা কৰিছিল। এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো প্ৰশ্ন আহিব পাৰে, অহাৰ সম্পূৰ্ণ চান্স আছে। গোটেইকেইটাৰ ওপৰতে মানে কি এই প্ৰশ্ন যিকেইটা প্ৰশ্ন মই এনেকে কৈছো এইকেইটা প্ৰশ্ন খুব বেছি ইম্পৰ্টেণ্ট বুলি আমি ধৰিব পাৰো। তাৰপিছত 12 নম্বৰ প্ৰশ্নটো ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন যিটো আছে, আমি খুব কিছুদিন আগতে খুব চৰ্চিত হৈছিল আৰু মাজে মাজে চৰ্চিত হৈ থাকে তেওঁলোকৰ কিছুমান কামৰ কাৰণে। আমাৰ যিটো মহাকাশ গৱেষণা সংস্থা আছে ভাৰতবৰ্ষৰ, এই মহাকাশ গৱেষণা সংস্থাই সময়ে সময়ে বিভিন্ন ধৰণৰ উপগ্ৰহ বা বিভিন্ন ধৰণৰ কিছুমান পৰীক্ষা নিৰীক্ষা কৰি থাকে আৰু সেইবিলাকৰ কাৰণে চৰ্চিত হৈ থাকে। এই ইছৰো যিটো চন্দ্ৰযান অভিযান আছিল, চন্দ্ৰযান 3 অভিযান, এইটো ইছৰোৰ দ্বাৰাই আমাৰ কি হৈছিল, পৰিচালিত হৈছিল। এই ইছৰোৰ প্ৰথম চেয়াৰমেন আছিল, ইছৰোৰ প্ৰথম চেয়াৰমেন কোন আছিল? এতিয়া আমি অপশ্যন ৰাখিছো চাব। ক নম্বৰ শ্ৰীধৰ সোমনাথ, খ নম্বৰ বিক্ৰম সাৰাভাই, এইটো গ আছিলে আচলতে, এইটো কি গ নম্বৰ সতীশ ধাৱন, আৰু খ নম্বৰ অপশ্যন ৰাখিছো এটাও নহয়। ইয়াৰে আচলতে যেকেইটা নাম দিয়া হৈছে গোটেই কেইজনেই কি হৈছে চেয়াৰমেন আছিল ইছৰোৰ। এও বৰ্তমান কাৰেণ্ট চেয়াৰমেন শ্ৰীধৰ সোমনাথ, বৰ্তমানৰ চেয়াৰমেন হল শ্ৰীধৰ সোমনাথ। এইটো নামটো খুব মানে চৰ্চিত হৈছিল চবফালে, মিডিয়াই হওক বা বেলেগ বেলেগ কিছুমান হেৰিয়ে হওক, গোটেইতে এই বস্তুটো চৰ্চিত হৈছিল শ্ৰীধৰ সোমনাথ। কিন্তু আমাৰ এইটো প্ৰশ্নৰ উত্তৰ হল প্ৰথম চেয়াৰমেন যিটো, সেইটো হৈছে কি বিক্ৰম সাৰাভাই। এইটো খ নম্বৰ অপশ্যন বিক্ৰম সাৰাভাই। তাৰপিছত এইটো আছে বিক্ৰম সাৰাভাই, এইটো হৈছে ইয়াৰ পিছত আমি এই সতীশ ধাৱন যিটো লিখিছো, সতীশ ধাৱনো কিন্তু ইছৰোৰে চেয়াৰমেন আছিল। 3 নম্বৰ চেয়াৰমেন আছিল সতীশ ধাৱন, আৰু তেওঁৰ কাৰ্যকাল সকলোতকৈ বেছি আছিল সতীশ ধাৱন। এইটো আমি যেতিয়া চন্দ্ৰযান 3 বিষয়ে আমি প্ৰশ্ন এটা যুগুত কৰিম, আমি এটা ক্লাছ ল'ম তাৰ ওপৰত, তেতিয়া আমি আৰু ইয়াৰ বিষয়ে আৰু বহুত কথা আলোচনা কৰিম। গতিকে আজি এইখিনিয়ে। গতিকে জিকেত আমি আজি 12টা প্ৰশ্ন, বেলেগ বেলেগ ক্ষেত্ৰৰ 12টা প্ৰশ্ন আমি আলোচনা কৰিলো। গতিকে আপোনালোকে কেনেকুৱা পালে মোৰ কমেণ্ট বক্সত জনাব, আৰু লগতে ৰেগুলাৰলি মোৰ ভিডিঅ' চাই থাকিব, কাৰণ আমি বিভিন্ন ধৰণৰ শিতানৰ বিভিন্ন ধৰণৰ প্ৰশ্নৰ উত্তৰ লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম। আৰু মই নতুনকৈ মোৰ চেনেলটো চোৱা ছাবস্ক্ৰাইবাৰ দৰ্শকসকলক মই জনাইছো যে তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে। এইখিনিয়ে আজিলৈ ইমানতে এৰিছো। ধন্যবাদ।